কথাটো মই মনে মনে কৈছোঁ দেই, আপোনালোকক মই কথাটো মনে মনে কৈছোঁ। বেৰৰ কাণ থাকে বুলি কৈছেতো, মই সেইকাৰণে কথাটো মনে মনে কৈছোঁ। আৰু আপোনালোকে কোনোবা শুনিছে নেকি? নাই শুনা। শুনক, এইগৰাকী হ'ল সেইগৰাকী মধ্য গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাইজৰ দলৰ পৰা। এইগৰাকী দেই, এইগৰাকী চাই লওক। এইগৰাকীক আপোনালোকে ভোট নিদিব দেই। এই কুংকি চৌধুৰীক ভুলতো ভোট নিদিব। যিহেতুকে গৰু মাংস খোৱা ঘৰৰ মানুহক ভোট নিদিব। সঁচা কথা কৈছোঁ দেই। আৰু আপোনালোকে ভোট দিব বিজয় গুপ্তাক। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈ দিছে, গৰু মাংস খোৱা মানুহক আমি ভোট নিদিওঁ বোলে। মই কোৱা কথা নহয় কিন্তু দেই, আপোনালোকে গমেই পাই আছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কোৱা কথা দেই, গৰু মাংস খোৱা মানুহক আমি ভোট নিদিওঁ কৈছে। মই গৰু মাংস খাই নাখায় কিন্তু মই নাজানো দেই, ভুল নুবুজিব, মই নাজানো, কাৰণ কেলৈ মই দেখা নাই। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেহে কৈ আছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ কথা মতেহে মই কৈছোঁ দেই, গৰু মাংস খোৱা কথাটো দেই। মই কিন্তু নাজানো আকৌ দেই, মই সঁচা কথা কৈছোঁ। কিন্তু আপোনালোকে কুংকি চৌধুৰীক ভুলতো ভোট নিদিব, বিজয় গুপ্তাক দিব ভোটটো অনা অসমীয়া। এনেদৰে যদি কোনোবাই কুংকি চৌধুৰীক যদি ভোট নিদিবলৈ যদি কৈ আছে, এনেদৰে বিজয় গুপ্তাক যদি ছাপোৰ্ট কৰিবলৈ যদি কৈ আছে, কুংকি চৌধুৰীক ভোট নিদিবলৈ যদি কৈ আছে, মই ভিডিঅ'টো সেইসকলক ওপৰত বনাইছোঁ দেই। যদি তেনেদৰে কৈ আছে, আপোনালোকক এইবাৰ দেখুৱাই দিয়া যাব। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত দেখি আছোঁ, কুংকি চৌধুৰী জনপ্ৰিয়তা দেখি বিজেপিৰ যোনসকল লোক আছে, সেই লোকসকলে মানে যোনটো ফিল কৰিছে, একদম পগলা ফিল কৰিছে। কুংকি চৌধুৰী বাইদেউ জিকাটো খাটাং, হৰুৱাবলৈ কোনেও নোৱাৰে, একো শক্তিয়ে নাই। মধ্য গুৱাহাটীত, চেণ্ট্ৰেল গুৱাহাটীত কুংকি চৌধুৰীক হৰুৱাবলৈ একো শক্তিয়ে নাই। আৰু কৈ থাকিব পাৰে আপোনালোকক যেন কুংকি চৌধুৰীক ভোট নিদিব বুলি। এনে ভুল নকৰিব আকৌ আপোনালোকে দেই, এনে ভুল নকৰিব। বিজয় গুপ্তা সেই অনা অসমীয়াজনক ভোট দিয়া মানে নিজৰ ভৰিত কুঠা মৰা একে কথা। অনা অসমীয়া বিজয় গুপ্তাক ভোট দিয়া আৰু নিজৰ ভৰিত কুঠা মৰা একেই কথা। সেইকাৰণে মই আপোনালোকক সজাগ কৰি দিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কুংকি চৌধুৰীক ছাপোৰ্ট কৰিব লাগিব। আৰু বৃহত্তৰ ভয় খাইছে, হিমন্ত মামাই এইবাৰ বৃহত্তৰ ভয় খাইছে। এনে কেইগৰাকীমান নতুন প্ৰজন্ম জনপ্ৰতিনিধি ওলাই আহিছে MLA খেলিবৰ কাৰণে। একদম এই নতুন প্ৰজন্মৰ এই জনপ্ৰতিনিধি MLA কেইগৰাকী খেলিবলৈ অহা এই নতুন MLA কেইগৰাকীক দেখি ভয়ত থৰ বুকু চুকু কম্পমান হৈ গৈছে। আৰু কেনেকৈ কিম্বা কৌশলে কেনেকৈ মিছা কথা কৈ ইণ্টাৰনেটত AI পৰ্যন্ত ভিডিঅ' বনাই বিপথে পৰিচালিত কৰিব লৈছে। চিন্তা কৰক। হৰাটো খাটাং বে, হৰাটো খাটাং। মামা আপুনি, মই ক'লোঁ নাই, হৰাটো এবাৰ খাটাং। এবাৰ নতুন চৰকাৰ গঠন হ'ব, আমি এইটো পৰিৱৰ্তন বিচাৰোঁ। নতুন চৰকাৰ গঠন হ'ব, এইটো ভুলতো ভাবিব নালাগে। আমি যোনখিনি জ্বালা যন্ত্ৰণা পালোঁ, যোনখিনি জ্বালা যন্ত্ৰণা ভুগিলোঁ, এইখিনি মানে আপোনালোকক বেলেগকৈ বুজাই নক'লেও হ'ব। যোনখিনি জ্বালা যন্ত্ৰণা ভুগিলোঁ, কৃষ্ণ দেই, আকৌ আৰু অহাটো 5 বছৰত আমি সেইখিনি জ্বালা যন্ত্ৰণা ভুগিব নিবিচাৰোঁ দেই। জ্বালা যন্ত্ৰণা ভুগিব নিবিচাৰোঁ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, আমি নতুন প্ৰজন্মক বিচাৰিছোঁ। আৰু নতুন প্ৰজন্মই দেশ সলাই দিব পাৰে। আৰু আমিও ভোটাৰে চৰকাৰো সলাই দিব পাৰোঁ। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, সঁচা কথা ক'ব কিন্তু দেই, ঠিক যেনেদৰে মই সঁচা কথা কওঁ। কাৰণ কেলৈ, ভাৰতীয় নাগৰিক বে, গণতন্ত্ৰত আছোঁ, ৰাজতন্ত্ৰত থকা নাই, কিন্তু গণতান্ত্ৰিক দেশত, ঠিক আছে। আৰু ভাৰতীয় নাগৰিক হিচাপে বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে। মোৰ দৃষ্টিভংগীৰে কিবা যদি বেয়া দেখিছোঁ, তাত মই মাত মাতিমেই।
মোৰ মুখৰ মাত, মোৰ কণ্ঠ কোনেও স্তব্ধ কৰিব নোৱাৰে। কোনেও মুখৰ মাত কোনেও মোৰ বন্ধ কৰিব নোৱাৰে। মই মাত মাতিমেই, সি লাগিলে যোনেই নহওক। জুবিন দাই যেনেধৰণে কৈ গৈছে, ঠিক আছে, মই কাকো ঘেণ্টাক খাতি নকৰোঁ। ঠিক তেনেদৰে ময়ো জুবিন যুগৰ প্ৰজন্ম, ময়ো ঘেণ্টা কাকো খাতিৰ নকৰোঁ। ইমানখিনিয়ে ক'লোঁ, ময়ো খাতিৰ নকৰোঁ। মই সেইকাৰণে কমেই, আৰু আপোনালোকক সেইকাৰণে স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আপোনালোকে স্পষ্টকৈ কমেণ্ট কৰক। ইয়াত ভয় কৰিব লগা, কিবা কৰিবলগীয়া একো ঘণ্টা কথাই নাথাকে। কি কৰিব আমাক? কি কৰিব? জেলত ভৰাই থ'ব। আৰে বা, জেলত ভৰাই থওঁ বে, আমাক জেলত ভৰাব। জেলত ভৰাই থৈ দিয়ক, ইমানখিনিয়ে ক'লোঁ বে। জেলত ভৰানা বে, কিমান দিন ভৰাবি জেলত? খুৱাই খুৱাই আমনি লাগিব, নিজে উলিয়াই পঠিয়াব লাগিব লাষ্টত। কাৰণ কেলৈ? আমি অপৰাধ নকৰোঁ, বেয়া কাম নকৰোঁ। এনেই আপোনালোকে অপৰাধ কৰিছে বুলি মিছা অভিযোগত ভৰাই থ'ব পাৰিব, ভৰাই থৈ দে, কিবা লাভ হ'ব জানো? সেই জেলখনত এনেই ঠাই এডোখৰ ভৰ্তি হৈ থাকিব। ইমানখিনিয়ে ক'লোঁ, মই ভয় নকৰোঁ দেই। মোৰ ডায়েৰীত ভয় শব্দটো নায়েই। মোৰ ডায়েৰীত ভয় শব্দটো নায়েই, ভয় নকৰোঁ। আৰু এনেদৰে সৎ সাহসেৰে সকলো ওলাই আহিব লাগে হয় দেই। বিদ্যা এইটোৱে কৈছোঁ যেন আমি চৰকাৰ সলাই দিব লাগিব। বহুত ভুগিলোঁ। আৰু এটা নিউজ শুনা পাইছোঁ, কিমান সত্য কিমান অসত্য কিন্তু নাজানো। ৰিণিকী ভূঞা, যিহেতুকে আমি সকলোৱে মামী বুলি কওঁ ন, মামীৰ ওপৰত এটা নিউজ ওলাইছে। কিমান সত্য কিমান অসত্য নাজানো, সময়ত সেইটো লক্ষণীয় হ'ব, সময়ত গম পাম। কিন্তু হিমন্ত মামাই আকৌ ফেক বুলি কৈ আছে, কিন্তু নাজানো আৰু দেই, সময়ত লক্ষণীয় হ'ব, সেইটো আমি সময়লৈ অপেক্ষা কৰিব লাগিব। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ, কুংকি চৌধুৰীৰ বিষয়ে আপোনালোকে কি ভাবিছে, আৰু ভালদৰে আপোনালোকে চিন্তা কৰিব দেই। কাৰণ কেলৈ চাই লওক আকৌ দেই, আঁচনি দিছে, আঁচনিত বিকি নাযাব কিন্তু দেই। আঁচনিত বিকি গ'লে মানে বহুত দিগদাৰ কথা আছে দেই। জুবিন গাৰ্গৰ কথাটো মনত পেলাব দেই, মই কৈ দিছোঁ, জুবিন গাৰ্গে ন্যায় নাপালে কিন্তু দেই। ইমান কেইদিন হ'ল জুবিন গাৰ্গে একো ন্যায় নাপালে। চিন্তা কৰক, আপুনি মই কোন মাইকেল লাল হয়? আমিতো ঘণ্টা ন্যায় নাপাওঁ, আমি কোন মাইকেল লাল হয়? সেইটো কাৰণে ক'ব বিচাৰিছোঁ দেই, চিন্তা কৰিব, কথাটো চিন্তা কৰিব দেই। মই আপোনালোকক কাণ চুৱাই দিছোঁ। আৰু যদিহে আপোনালোকে যদি কুংকি চৌধুৰীক যদি ছাপোৰ্ট কৰে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই চাব বিচাৰিছোঁ মিলিয়ন দৰ্শকৰ ওচৰত গৈ এই ভিডিঅ'টো পায়গৈ নে নাপায়গৈ। আমি নতুন প্ৰজন্ম হয়, আমি এইবিলাক কথাত গুৰুত্ব দিব লাগিব। আমি নতুন প্ৰজন্মই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব, ঠিক আছে। মই কুংকি চৌধুৰীক ছাপোৰ্ট কৰি ভিডিঅ'টো বনাইছোঁ। কুংকি চৌধুৰীক যোনসকল লোকে ছাপোৰ্ট কৰিছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। আপোনালোকে হিংসা ভাৱ, পেটকুলি ভাৱ কৰিলে নহ'বতো। শ্বেয়াৰ কৰি দিয়ক। যদি ইমানে যদি কুংকি চৌধুৰীক যদি আপোনালোকে ভাল পায়, ছাপোৰ্ট কৰে, ভিডিঅ'টো শ্বেয়াৰ কৰক। কিবা ক্ষয় ক্ষতি হ'ব নেকি? শ্বেয়াৰ কৰি দিয়ক। মইতো কুংকি চৌধুৰীক ছাপোৰ্ট কৰি ভিডিঅ' বনাইছোঁ ন, শ্বেয়াৰ কৰক। এনেই কৈ থাকিবি তহঁতি, পাছত উল্টা আমি গাটো মাৰি দিবি, এনেকৈ একদম গাটো মাৰি দিবি, চাল্লা ক'লে লাজ পাবি। সেইকাৰণে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক দেই। শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব, শ্বেয়াৰ কৰি দিয়ক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।